নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। এডিআৰ 3.0 ক্ষেত্ৰত লাষ্ট চান্স হয়, অন্তিম সুযোগ হয়। গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত নটিচ আপডেট আহিছে। চ' কি নটিচৰ আপডেট আহিছে বা কি লাষ্ট চান্স হয় বা কেনেকুৱা ধৰণৰ কি হ'ব, এই সকলোখিনি কথা মই আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুসকলক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধু-বান্ধৱী ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুজনক শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এডিআৰ 3.0 কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেন্তে আপোনালোকে এতিয়াৰ পৰাই আপোনালোকে ভালদৰে পঢ়িলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ বাবে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে। চ' কোৰ্চটোৰ কথা ডিটেইলছত জনাৰ আগতে মই প্ৰথমে 2-3টা কথা জনাই ল'ব বিচাৰিছোঁ। এই কোৰ্চটো যদি আপোনালোকে বাই কৰিলে পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িব নালাগে বা বেলেগ কোনো কোৰ্চ কৰিব নালাগে। সকলোখিনি আমাৰ এই কোৰ্চটো ইয়াতে আপোনালোকে এভেইলেবল পাই যাব। আৰু যিটো ছেকেণ্ড কথা হৈছে, এই কোৰ্চটো যদি আপোনালোকে ভালদৰে পঢ়ে, নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু যিটো থাৰ্ড কথা হয়, সেইটো হৈছে এই কোৰ্চটো বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' আপোনালোকে সোনকালে গৈ বাই কৰি ল'ব পাৰে। এতিয়া আহিলোঁ ফ'ৰ্থ কথা, এই কোৰ্চটো আপোনালোকে কেনেকৈ বাই কৰিব পাৰিব। বাই কৰিবৰ কাৰণে আমাৰ যিটো হোৱাটছআপ নাম্বাৰ স্ক্ৰীণত আপোনালোকে দেখিব পাৰিছে, 9864881276। আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব। এতিয়ালৈ কোৰ্চটো ডিটেইলছত মই জনাই দিব বিচাৰিছোঁ, কি লাভ কৰিব বা কি হয় কোৰ্চটো, সকলোখিনি কথা। চ' ভিডিঅ'টো শেষলৈকে চাব। ইয়াত আপোনালোকে দেখিছে এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। মানে এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ওৱান অফ দ্য বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত হয়। এতিয়ালৈ কোৰ্চটো আপোনালোকে কি লাভ কৰিব পাৰিব, 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। প্ৰশ্ন আৰু উত্তৰ আপোনালোকে লাভ কৰিব পাৰিব 10,000। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে উপলব্ধ হয়। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে, চ' সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে, এই সকলোখিনি টপিকৰ আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হোৱাকৈ আপোনালোকৰ A to Z আপোনালোকে এনালাইচিছ এই কোৰ্চটোত লাভ কৰিব পাৰিব। এতিয়ালৈ কি ছাবজেক্ট লাভ কৰিব, এইটো মেইন কথা। ইয়াত কমপ্লিট চিলেবাছ কভাৰ হোৱা ছাবজেক্ট পাব, মানে হওক ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, লজিকেল ৰিজনিং হওক, মেণ্টেল এবিলিটি, সকলোখিনি পাই যাব। ইংলিছ গ্ৰামাৰ হওক, সকলোখিনি আপোনালোকে ছাবজেক্ট পাব। কমপ্লিট চিলেবাছ কভাৰ কৰা কোৰ্চ হয়, বা এটা ছাবজেক্টৰ কোৰ্চ নহয়, এইটো হৈছে কমপ্লিট চিলেবাছ কভাৰ কৰা কোৰ্চ। অল ছাবজেক্ট অল টপিক কভাৰ কৰা আছে। চ' এইখিনি যদি ভালদৰে আপোনালোকে নিশ্চয় পঢ়ে, নিশ্চয় আপোনালোকে বেলেগ কোনো পঢ়াৰ কথা নাহে বা বেলেগ কোনো কোৰ্চ কৰাৰ কথা নহয়, আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এতিয়া আহিলোঁ এই কোৰ্চটোত বা এই কোৰ্চটো যে আপোনালোকে বাই কৰি পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাব পাৰি। ইয়াত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে যিখিনি আগতে এক্সাম হৈ গ'ল, সেই এক্সামসমূহৰ যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আছে, সেই কুৱেশ্যন পেপাৰখিনি এই কোৰ্চটোত উপলব্ধ পাব। প্লাছ আপোনালোকে এনচাৰ শ্বীটো এই কোৰ্চটোত উপলব্ধ পাব। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো 2026-27 বৰ্ষৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে। একেবাৰে লেটেষ্ট কোৰ্চ হয়, একেবাৰে নিউ কোৰ্চ হয়। চ' আপোনালোকে সোনকালে গৈ কোৰ্চটো বাই কৰি ল'ব পাৰিব। এতিয়া হ'লেও বাইটো কেনেকৈ কৰিব পাৰিব, বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে, 9864881276। তেওঁলোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব। চ' হোৱাটছআপত জাষ্ট মেছেজ কৰিব, আৰু ডেছক্ৰিপশ্যনটো নাম্বাৰটো পাই যাব, আৰু ইয়াতো আপোনালোকে স্ক্ৰীণৰ নাম্বাৰটো দেখিব পাৰিছে। চ' আপোনালোকৰ বাবে বেষ্ট অপৰচুনিটি হয়। চ' যদি আপোনালোকে নিজকে এডিআৰ 3.0 এইবাৰ যে আপোনালোকে চিলেকশ্যন হ'ব বিচাৰিছে, তেন্তে আপোনালোকে এতিয়াই প্ৰপাৰ ষ্টাডি বা পঢ়া শুনা কৰিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু তাৰ বাবে যিটো আমাৰ টিমৰ কোৰ্চটো বনাইছে, সেইটো হৈছে ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। চ' কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰে। এতিয়া আহিলোঁ আপোনালোকৰ মেইন ভিডিঅ'লৈ। মই আপোনালোকক জনাইছোঁ যে এডিআৰ 3.0 ক্ষেত্ৰত এইটো আপোনালোকৰ বাবে বেষ্ট বা লাষ্ট চান্স হয়। কিয়নো আপোনালোকৰ এডিআৰ 3.0 লাষ্ট চান্স বুলি কৈছোঁ। চ' নটিচৰ ওপৰতো এটা আপডেট আছে, কেতিয়া নটিচ আহিব পাৰে তাৰ ওপৰতো এটা আপডেট আছে। আৰু আপোনালোকক যে কৈছোঁ মই এইটো লাষ্ট চান্স বুলি, কিয় লাষ্ট চান্স হয় এডিআৰ 3.0 ক্ষেত্ৰত, মই সেইটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় গম পায়, এডিআৰ 3.0 ক্ষেত্ৰত যে নটিচৰ আপডেটটো হয়, সেইটো আপোনালোকে ভিডিঅ'টো শেষৰ ফালে গম পাব পাৰিব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু কিন্তু আপোনালোকক মই যিটো জনাইছোঁ, আপোনালোকৰ এইটো লাষ্ট চান্স হয়, মানে অন্তিম সুযোগ হয়। কিয় অন্তিম সুযোগ হয়, মই সেইটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় গম পায় এডিআৰ ভেকেঞ্চিসমূহ কিমান বছৰৰ মূৰে মূৰে আহি আছে। আপোনালোকে বা এডিআৰ ভেকেঞ্চিসমূহ আপোনালোকে অহাৰ পৰা আপোনালোকৰ বাকী যিটো ভেকেঞ্চিলে, সেই ভেকেঞ্চিলে যিখিনি চাইকেল আছে, মানে ধৰি লওক আপোনালোক এক্সাম হ'ব, এক্সামৰ পৰা আপোনালোকৰ যিটো শ্বৰ্ট লিষ্টেড মাতিব আপোনালোকৰ ইণ্টাৰভিউ বা স্কিল টেষ্টৰ কাৰণে, তাৰপিছত আকৌ ফাইনেল ৰিজাল্ট পৰা আপোনালোক এপইণ্টমেণ্টলৈ গোটেইখিনি কৰি মেলি হওঁতেনে প্ৰায় 2 পৰা 2.5 বছৰ সময় লৈছে। চ' আপোনালোকক মই এটা কথা জনাব বিচাৰিছোঁ যে এডিআৰ 1ৰ পৰা আপোনালোকে এডিআৰ 2.0লৈ প্ৰায় 2 পৰা 2.5 বছৰ সময় লাগে। এডিআৰ 2.0
সৰুৰ পৰা এপইণ্টমেণ্ট প্ৰায় 2 পৰা 2.5 বছৰ সময় লোৱা দেখিবলৈ পাব। চ' তাৰ পৰা আপোনালোকে এটা কথা অনুমান কৰিব পাৰিছে যে ADR 3.0 এতিয়া 2026 বৰ্ষত যিটো আহিবলৈ গৈছে অতি সোনকালে আহিবলৈ গৈছে, অতি সোনকালে মানে আপুনি ধৰি লওক কামিং জুন অতি সোনকালে আহিবলৈ গৈ আছে। চ' তাৰ ভেকেঞ্চিখিনি সেইটো আপোনালোকৰ বাবে লাষ্ট চান্স হয়, কিয়নো এতিয়া যে আপোনালোকৰ 26ত ADR 3.0 ভেকেঞ্চি আহি যায় ন, তাৰপিছত আপোনালোকে আকৌ 2-2.5 বছৰলৈ আপোনালোকে কোনো ADR ৰিলেটেড ভেকেঞ্চি দেখিবলৈ নাপাব, বেলেগ বিভাগৰ ভেকেঞ্চি দেখিবলৈ পাব। ফৰ এক্সাম্পল DME দেখিবলৈ পাব, DSS দেখিবলৈ পাব, সেই তেনেকুৱা বিভাগবিলাকো দেখিব পাৰিব মেডিকেল বিভাগ। কিন্তু যিখিনি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ প্ৰত্যক্ষ নিযুক্তি হয়, ওৱান অফ দ্য বেষ্ট নিযুক্তি বুলি ক'ব পাৰি, একদম স্বচ্ছনিকা নিযুক্তি, সেই নিযুক্তিৰ আপুনি যিখিনি ভেকেঞ্চি সেইখিনি আপোনালোকে 2-2.5 বছৰলৈ আকৌ দেখিবলৈ নাপায়, কিয়নো এই ভেকেঞ্চিখিনি আপোনালোকে তাত দেখিব পাইছে চাইকেল মেইনটেইন হৈছে যে 2 পৰা 2.5 বছৰ মূৰেহে এডভাৰটাইজমেণ্টবোৰ প্ৰকাশ কৰি আছে। চ' যে আপোনাৰ প্ৰতি বছৰ প্ৰকাশ হৈ থকা নাই এই এডভাৰটাইজমেণ্ট আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। সেই ওপৰত আপোনালোকে এইটো আপোনালোকৰ লাষ্ট চান্স হয়, কিয়নো এতিয়া আপোনালোকৰ বয়সসমূহ একে হৈ নাথাকে বা ৰৈ নাথাকে। চ' এতিয়া যে আপোনালোকে ধৰি লওক 2026ত ভেকেঞ্চি, তাৰপিছত নেক্সট আপোনালোকৰ 2028তে ADR ভেকেঞ্চি দেখিবলৈ পাব। বাকী আপোনালোকৰ আছাম পুলিচ হওক সেইবিলাকতো আপোনালোকে মাজে মাজে দেখিবলৈ পাব, সেইটো কথা কোৱা নাই। কিন্তু যদি ADR কথা কৈছোঁ, এপ্ৰপ্ৰিয়েট যিটো ADR গ্ৰেড 3 গ্ৰেড 4 কথা কৈছোঁ, সেইটো আপোনালোকৰ 2026ৰ যিটো ভেকেঞ্চিটো আহিবলৈ গৈ আছে, তাৰপিছত ডাইৰেক্ট আপোনালোকৰ 2028তে ভেকেঞ্চি আহিব। চ' তাৰ কাৰণে কি কৰিব লাগিব, ADR 4.0টো 2028ত দেখিব। চ' এতিয়া আপোনালোকে ADR 3.0টো 26ত দেখিবলৈ পাব। চ' তাৰ কাৰণে কি কৰিব লাগিব, এতিয়াৰ পৰা আপোনালোকে পঢ়া শুনা কৰিব লাগিব, যাতে এনেকৈ পঢ়ক যাতে ভেকেঞ্চি আহিলে পঢ়িম তেনেকৈ পঢ়িম বুলি ক'লে আপোনালোকৰ ADR 3 যেনেকৈ আপোনালোকৰ ADR 1.0 গুচি গ'ল, ADR 2.0 গুচি গ'ল, তেনেকৈ আপোনালোকে ADR 3.0 গুচি যাব। কাৰণ আপোনালোকে যিসকলে আগতে ADR বিফলতা লাভ কৰিছে, তেওঁলোকে যিখিনি নতুনকৈ দিব, তেওঁলোকে আগৰ যোনে বিফলতা লাভ কৰিছে বা সফলতা লাভ কৰিছে তেওঁলোকক সুধিব এটা কথা যে তেওঁলোকে ADR ভেকেঞ্চি আহিলে পঢ়িম বুলি অপেক্ষা কৰিছিল নে আগৰ পৰা পঢ়ি আছিলে। আপোনালোকে নিশ্চয় দুটা ডিফাৰেঞ্চ দেখা পাব। যিসকলে পাছ কৰিছে তেওঁলোকে নিশ্চয় ক'ব যে আমি ভেকেঞ্চি আহিব বুলি অপেক্ষা কৰি থকা নাছিলোঁ, আগৰ পৰাই আমি প্ৰিপেৰেশ্যন কৰি আছিলোঁ, যাতে যেতিয়াই ভেকেঞ্চি আহিব তেতিয়াই পাছ কৰিব পাৰোঁ। আৰু যিসকলে ADR বিফলতা লাভ কৰিছে তেওঁলোকক সুধিলে তেওঁলোকে নিশ্চয় ক'ব যে আমি আগৰ পৰা পঢ়া শুনা কৰা নাছিলোঁ। চ' তেনেকুৱা ধৰণৰ কথাটো হয়। চ' আপোনালোকে কি কৰিব লাগিব, এতিয়াৰ পৰা পঢ়া শুনাসমূহ কৰিব লাগিব, আৰু এইটো আপোনালোকৰ সুবৰ্ণ সুযোগ হয়। চ' আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনা কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব, আৰু অতি সোনকালে ADR 3.0 ভেকেঞ্চিখিনি আহিবলৈ গৈ আছে। চ' এতিয়াৰ পৰা পঢ়া শুনা কৰিবৰ কাৰণে আমাৰ টিমৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰা হৈছে, চ' সেই কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে। এইটো ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়, আৰু বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা আছে, আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' আপোনালোকে সোনকালে গৈ এই কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীন দেখিব পাৰিছে 9864881277, আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব।